আজি ৰাতিপুৱা হাজবেণ্ডে ক'লে যেন তেওঁ ভাপত দিয়া মাছ খাবলৈ বৰ মন গৈছে। ময়ো ভাবিলোঁ তেওঁৰ কাৰণে বনাওঁ আৰু লগতে ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সেয়েহে কথামতেই লাগি গ'লোঁ কামত। হেল্ল', কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আকৌ এটা নতুন ৰেচিপি লৈ হাজিৰ মই আছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভাপত দিয়া মাছ। এই ৰেচিপিটো হয়তো সকলোৱে জানে, কিন্তু মইনো কেনেকৈ বনাওঁ আহকচোন চাওঁ এবাৰ। প্ৰথমে মই এটা বাটিত হালধীয়া সৰিয়হ, ক'লা সৰিয়হ আৰু বগা তিল ভালদৰে ধুই 5 মিনিটৰ বাবে তিয়াই থৈ দিলোঁ। সেইখিনি এটা মিক্সি বাটিত লৈ ভালদৰে মিহিকৈ পেষ্ট বনাই ল'ম। মই ইয়াত তিল ব্যৱহাৰ কৰিছোঁ কিয়নো তিল দিলে এটা বেলেগেই সোৱাদ আহে। এতিয়া মাছখিনিত হালধি নিমখ সানি ল'ম। মই ভকুৱা মাছ ইয়াত ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো মাছেই ব্যৱহাৰ কৰিব পাৰে। এতিয়া এখন পেনত মিঠাতেল দি তাতে মাছকেইডোখৰ দি দিছোঁ। মই কিন্তু এই মাছকেইডোখৰ হাফ ফ্ৰাই কৰি ল'ম, আধা ভাজি ল'ম, যিহেতুকে এনেকুৱা কৰিলেও এটা বেলেগ সোৱাদ আহে। এবাৰ এনেদৰে ভাজি ল'বচোন। তাৰপাছতে এটা টিফিন বাটিত মাছকেইডোখৰ দি তাতে মই যিখিনি কৰি লৈছিলোঁ পেষ্ট সৰিয়হ আৰু তিলৰ সেইখিনি দি দিলোঁ। সেইখিনি দিয়াৰ পাছতে ইয়াত মই এড কৰিম দৈ। এইটো হ'ল টেঙা দৈ। টেঙা দৈখিনি দিয়াৰ পাছতে ইয়াত মই দিম জলকীয়া গুড়ি, হালধি গুড়ি, লগতে নিমখ আৰু ইয়াত মই অকণমান বেলেঞ্চৰ কাৰণে চেনি ব্যৱহাৰ কৰিম। এইখিনি দিয়াৰ পাছতে মিঠাতেলখিনি দি ভালদৰে সানি কেঁচা জলকীয়া দুটা দিলোঁ। এতিয়া অকণমান পানী আৰু লগতে আৰু অকণমান মিঠাতেল দি ভালদৰে সানি ষ্টিম কৰিবৰ কাৰণে এনেদৰে মই বহাই দিলোঁ। আপোনালোকে যেনেদৰে সুবিধা হয়। মই ইয়াত 10ৰ পৰা 15 মিনিটৰ বাবে হ'বলৈ দিম। এতিয়া নমাই সেইখিনিত মই ধনিয়া পাত দি আকৌ 5 মিনিটৰ বাবে বহাই দিম। এয়া মই আকৌ 5 মিনিটৰ বাবে ষ্টিম হ'বলৈ দিলোঁ। 5 মিনিটৰ পাছত এইখিনি মই নমাই দিম। চাওকচোন কি ধুনীয়া কালাৰ আহিছে, হয়নে? এইখিনি এতিয়া গৰম ভাতৰ লগত পৰিৱেশন কৰক আৰু কি ধুনীয়া এটা ইমান ধুনীয়া গোন্ধ আহিছে খুলি দিয়াৰ লগে লগে। উফ, গোন্ধতে খাবলৈ মন গৈছে। এইখিনি মই এনেদৰে গৰম ভাতৰ লগতে পৰিৱেশন কৰিলোঁ। আৰু লগতে মই ইয়াত দিলোঁ কণী, মাছৰ লগত যিখিনি কণী আহিছিলে। ইয়াত নিমখ, হালধি, জলকীয়া গুড়ি, পিঁয়াজ, তাৰপিছত ধনিয়া পাত এই গোটেইখিনি দি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এয়া ফাইনেল লুক। ইমান ধুনীয়া লাগিছে প্লেটখন দেখি। লাগিছেনে খাওঁ খাওঁ? খুব এটা টেষ্ট আহে। এনেদৰে এবাৰ বনাই খাবচোন ঘৰতে, খুব ধুনীয়া লাগে। বনাই খাবলৈ নাপাহৰিব কিন্তু। আজি যে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে ফেচবুকত চাই আছে তেনে মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব। তেনে আজিলৈ আহোঁ, আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই চুম। টাটা, থেংক ইউ।